Hello students, this will be the second lecture of the chapter electromagnetic induction, and in today's lecture we will learn motional EMF. So motional EMF শিকাৰ আগতে আমি লাষ্ট চেপ্টাৰত যিখিনি কথা শিকিছিলো তাৰে দুটামান কথা আমি মনত পেলাব বিচাৰিছো। লাষ্ট চেপ্টাৰত আমি প্ৰথম যেটো কনসেপ্ট শিকিছিলো হেটো আমাৰ কি আছিল ম্যাগনেটিক ফ্লাক্স, আৰু ম্যাগনেটিক ফ্লাক্স মানে কি আছিল BA cos theta। কথাটো কেনেকুৱা আছিল যে আমি যদি ম্যাগনেটিক ফিল্ডত আমি এটা যদি সারফেস কনসিডার কৰো, সেই সারফেসটোৰ এৰিয়া যদি A হয় আৰু ম্যাগনেটিক ফিল্ডৰ ভ্যালু যদি B হয় আৰু সারফেসটোৰ এৰিয়া আৰু ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশনৰ মাজৰ এংগল থিটা হলে সেই সারফেসটোৰ লগত লিংক হোৱা ফ্লাক্সৰ পৰিমাণ কিমান হয় BA cos theta হয়। আৰু আমি ফেৰাডেছ ল পাইছিলো। ফেৰাডেছ লয়ে বেসিক্যালি কি কৈ আছিল যে যেতিয়া এটা লুপৰ লগত এসোসিয়েট হোৱা ফ্লাক্স ভেৰি কৰি থাকে তেতিয়া তাতে এটা কি ইনডিউস হয়, এটা EMF ইনডিউস হয়। আমি যদি এনেকুৱা এটা লুপ লওঁ যিকোনো শেপৰ, ধৰ এনেকুৱা এটা লুপ লৈছো, এই লুপটোত যদি এই লুপটোৰ লগত এসোসিয়েট হোৱা ম্যাগনেটিক ফ্লাক্স যদি ফাই হয় আৰু ফাই যদি চেঞ্জ কৰি থাকে, ফাই কেনেকৈ চেঞ্জ কৰিব পাৰে চোৱা, যদি ম্যাগনেটিক ফিল্ডৰ ভ্যালু চেঞ্জ হৈ থাকে তথাপিও ফাই চেঞ্জ হ'ব, যদি এৰিয়া চেঞ্জ হৈ থাকে তথাপিও ফাই চেঞ্জ হ'ব, আৰু যদি থিটাৰ ভ্যালু চেঞ্জ হৈ থাকে তথাপিও ফাই চেঞ্জ হ'ব। থিটাৰ ভ্যালু চেঞ্জ হোৱা মানে যদি ওৰিয়েন্টেশন কি কৰি থাকে চেঞ্জ কৰি থাকে। তেনে অৱস্থাত ফেৰাডে কৈছিলে যে এইটো লুপৰ লগত এইটো লুপত ইনডিউস হোৱা EMF ৰ ভ্যালু কিমান হ'ব d∅dt। সো এইখিনি আছিল আমাৰ লাষ্ট ক্লাছত শিকা দুটামান কনসেপ্ট। ইয়াতে আমি কি কৰিছো, আমি ম্যাগনেটিক ফিল্ড এটা লৈছো, সে ম্যাগনেটিক ফিল্ডৰ ভ্যালু B হয়। তো ম্যাগনেটিক ফিল্ডৰ ভ্যালু কেনেকুৱা আছে দেখাই পাইছে, ম্যাগনেটিক ফিল্ড আছে পারপেন্ডিকুলার টু দা বোর্ড এন্ড ইট ইজ ইনটু দা প্লেন অফ দা বোর্ড। তো ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন কোনপিনে আছে, বৰ্ডৰ ভিতৰৰ পিনে আছে। আৰু ইয়াতে আমি এটা ৰেক্টেঙ্গুলাৰ ফ্ৰেম লৈছো PQRS, আৰু ফ্ৰেমটোৰ এই যেটো বাহু আছে এই বাহুটো মুভেবল, তাৰ মানে এই বাহুটো তুমি এনেকৈ কি কৰিব পাৰা, মুভ কৰিব পাৰা। এতিয়া চোৱা আমি এই বাহুটো যদি মুভ কৰো তেতিয়া কি হ'ব, তেতিয়াৰ এৰিয়া কি হৈ থাকিব, চেঞ্জ হৈ থাকিব। আৰু এৰিয়া চেঞ্জ হোৱা মানে কি ইয়াৰ লগত যেটো ফ্লাক্স এসোসিয়েট হৈছে সেই ফ্লাক্স চেঞ্জ হ'ব, আৰু ফ্লাক্স চেঞ্জ হোৱাৰ কাৰণে এই PQ বাহুটোত এটা কি সৃষ্টি হ'ব, এটা EMF ৰ সৃষ্টি হ'ব। এই EMF টো কিহৰ কাৰণে আহিছে, এই EMF টো আহিছে PQ বাহুটো মুভ কৰাৰ কাৰণে, সেই কাৰণে ইয়াক কোৱা হয় মোশনাল EMF। এতিয়া ইয়াৰ আমি এটা এক্সপ্ৰেছন উলিয়াম। তো চোৱা প্ৰথমতে ইয়াতে থিটাৰ ভ্যালু চেক কৰা, থিটা কিমান হ'ব, এটো যেহেতু এৰিয়াটো বৰ্ডৰ ওপৰত আছে গতিকে এৰিয়াৰ ডাইৰেকশন কেনেকুৱা হ'ব, বৰ্ডৰ পারপেন্ডিকুলাৰ দিশত, আৰু ম্যাগনেটিক ফিল্ডো আছে বৰ্ডৰ পারপেন্ডিকুলাৰ দিশত, গতিকে থিটাৰ ভ্যালু 0 ডিগ্ৰী। গতিকে ইয়াৰ লগত এসোসিয়েট হোৱা ফ্লাক্সৰ ভ্যালু কিমান হ'ব, ইয়াৰ লগত এসোসিয়েট হোৱা ফ্লাক্সৰ ভ্যালু হ'ব B * A, হয়নে? আকৌ এইখিনিক যদি মই x বুলি কওঁ আৰু এই PQ সাইডটোক আমি যদি L বুলি কওঁ তেনেহলে ইয়াৰ এৰিয়া কিমান হ'ব, L * x। গতিকে phi = আমি কি লিখিব পাৰিম, BL * x। তেনেহলে EMF কিমান হ'ব, according to Faraday's law EMF হ'ব -d∅dt is equal to minus, তুমি যদি চোৱা B কনস্ট্যান্ট L কনস্ট্যান্ট, B আৰু L বাহিৰত আহিব আৰু dx by কি হ'ব dt হ'ব। x কিন্তু কনস্ট্যান্ট নহয়, আমি যদি ইয়াক এই পিনে B ভেলোসিটিৰে আনি থাকো তেনেহলে x কনস্ট্যান্ট হ'ব নে নহব, x ৰ পৰিমাণ কি হৈ গৈ থাকিব, কমি গৈ থাকিব। তেনেহলে আমি ভেলোসিটি ইজ ইকুৱেল টু কি লিখিব পাৰিম, -dx by dt। মাইনাস কিয় আহিছে, কাৰণ এইটো ভেলোসিটিত আমি PQ আৰ্মটো মুভ কৰাৰ কাৰণে x ৰ পৰিমাণ কি হৈ গৈ আছে, কমি গৈ আছে, হেতু বুজোৱাৰ কাৰণে ইয়াৰ সন্মুখত কি আহিছে, মাইনাস আহিছে। গতিকে -dx by dt ৰ জায়গাত তুমি কি লিখি দিব পাৰা, VL লিখি দিব পাৰা। So this is the expression for the
মোশনাল ইএমএফ তো আমি এই সেম এক্সপ্ৰেছনটো আমি লৰেঞ্জৰ যিটো ফোর্স আছে সেই লৰেঞ্জৰ ফোর্সৰ কনসেপ্ট ইউজ কৰি আমি উলিয়াব পাৰিম আমি হেতু উলিয়াম তাৰ আগতে আমি দুটামান কথা ইয়াতে চাই লও তে সোয়া আমি যেতিয়া পি কিউ আৰ্মটো যেতিয়া আমি মুভ কৰিছো তেতিয়া সোয়া এই পি কিউৰ লগত ম্যাগনেটিক ফিল্ড লাইন্সৰ ডাইৰেকশন কেনেকৈ হৈ আছে 90 ডিগ্ৰী হৈ থকা নাই না তাৰ মানে সোয়া ইয়াতে ম্যাগনেটিক ফিল্ড লাইন্স বিলাক এনেকৈ আছে হয়নে তো ম্যাগনেটিক ফিল্ড লাইন্স বিলাক এনেকৈ আছে আৰু পি কিউ তুমি কেনেকৈ মুভ কৰাইছা এনেকৈ মুভ কৰাইছা তুমি এটো এনেকৈ ইমাজিন কৰিব পাৰা যে পি কিউ আৰ্মটো কি কৰি আছে ম্যাগনেটিক ফিল্ড বিলাকত ম্যাগনেটিক ফিল্ড লাইন্স বিলাকক কি কৰি আছে নরমালি কাট কৰি আছে এটো পারপেন্ডিকুলার ডাইরেকশনত কাটি গৈ আছে বুলি আমি কি কৰিব পাৰো ইমেজিন কৰিব পাৰো এই ইমেজিনেশনটো বহুত ইম্পৰ্টেন্ট কিয় ইম্পৰ্টেন্ট আমি নেক্সট ভিডিওটোত যেতিয়া মোশনাল ইএমএফৰ প্ৰবলেম কৰিম তেতিয়া ভালকে ক্লিয়াৰ হ'ব যে why this imagination is so important ইমেজিনেশনটো কি যে যেটো আৰ্মত ইএমএফ ইনডিউস হ'ব সেই আৰ্মটো এনেকৈ মুভ কৰিব লাগিব যেনিবা হি কি কৰি আছে ম্যাগনেটিক ফিল্ড লাইন্স বিলাকক পারপেন্ডিকুলার ডাইরেকশনত কাটি গৈ আছে এতিয়া আমি যদি পিএস বাহুটো কনসিডার কৰো আৰু এইটো বাহু যদি আমি মুভ কৰাই থাকো তেতিয়া কোনো ধৰণৰ ইএমএফ ইনডিউস হ'বনে নহয় কিয় নহয় সোৱা তুমি যদি পিএস বাহুটো তুমি যদি মুভ কৰাই থাকা ইয়াৰ এৰিয়া চেঞ্জ হ'ব জানো এৰিয়াটো চেঞ্জ নহয় যদি তুমি এইটো বাহু যদি এনেকৈ মুভ কৰাই থাকা তথাপি কি নহব এৰিয়া চেঞ্জ নহব অৰ্থাৎ ইয়াতে কোনো ধৰণৰ ইএমএফ ইনডিউস নহব তো আমি কি দেখা পালো যে আমাৰ ইএমএফ ইনডিউস হোৱাৰ কাৰণে বস্তুটোৰ মোশন এনেকৈ হ'ব লাগিব যদি এনেকৈ মোশন কৰে তেতিয়া হলে কোনো ধৰণৰ ইএমএফ ইনডিউস নহব এটা আমি অকমান আগতে এইটো বস্তু অকমান আগতে যেটো মই কলো যে ম্যাগনেটিক ফিল্ড লাইন্সক পারপেন্ডিকুলাৰলি কাটি থকা ইমাজিনেশন কৰিব কৰিলে আমাৰ সুবিধা হয় সেই ইমাজিনেশনৰ পৰাও কি দেখা যাব যে যেতিয়া ম্যাগনেটিক ফিল্ড এনেকৈ আছে আৰু এইটো বস্তু এনেকৈ মুভ কৰিছে হি কাটিছে জানো কাটিটো যোৱা নাই মানে কোনো ধৰণৰ ইএমএফ ইনডিউস হোৱা নাই তো হেনেকৈ তুমি মনত ৰাখিব পাৰা আৰু যদি সিম্পলি এইটো কথা মনত থাকে যে মোশনটো এনেকুৱা হলে এলং দা লেংথ হলে কি নহয় ইএমএফ ইনডিউস নহয় মোশন হলে কি হ'ব লাগিব লেংথৰ ডাইৰেকশনৰ পারপেন্ডিকুলাৰ দিশত হ'ব লাগিব যে হেতু বস্তু মনত ৰাখিবা তো এতিয়া আমি মোশনাল ইএমএফৰ এক্সপ্ৰেছন আকৌ আমি উলিয়াম বাই ইউজিং দা কনসেপ্ট অফ লৰেঞ্জ ফোর্স লৰেঞ্জ ফোর্সৰ কনসেপ্টৰ পৰা মোশনাল ইএমএফৰ এক্সপ্ৰেছন উলিওৱাৰ আগতে আমি আগতে পাই অহা কেইটামান কনসেপ্ট আকৌ এবাৰ মনত পেলাব বিচাৰিছো এটা কনসেপ্ট আছিল কি যে ম্যাগনেটিক ফিল্ডত যদি চাৰ্জ পাৰ্টিকল এটা মুভ কৰে তেনেহলে তাৰ ওপৰত ফোর্স কিমান পৰে কিউ বিভি sin থিটা আৰু এই ফোর্সৰ ডাইৰেকশন আমি কেনেকৈ উলিয়াব পাৰো এই পিনে আমি কি লও মানে ম্যাগনেটিক ফিল্ডৰ দিশত আমি হু হাতৰ রাইট হ্যান্ডৰ আমি কি লও টিপ অফ দা ফিঙ্গার বুঢ়া আঙুলিৰ পিনে কি থাকে মোশন থাকে তেতিয়া হলে হাতৰ তলুৱাৰ ডাইৰেকশনত কি থাকে ফোর্স থাকে ফর পজিটিভ চার্জ আৰু নেগেটিভ চার্জৰ কাৰণে কি হয় হাতৰ ওপৰৰ দিশত কি থাকে ম্যাগনেটিক ফোর্সৰ ডাইৰেকশন হয় ফাইন এখিনি আমাৰ নিশ্চয় মনত আছে নাথাকিলেও এতিয়া কি হল মনত পৰিল তাৰ পিছত কিউ পৰিমাণৰ চাৰ্জ এটা যদি তুমি এৰ পৰা বি লৈকে লৈ যাওঁতে যদি আমি টোটাল ওয়ার্ক ডান ডব্লিউ কৰিব লগা হয় তেনেহলে এই দুটা পয়েন্টৰ মাজৰ পটেনশিয়াল ডিফারেন্স কিমান হয় ডব্লিউ বাই কিউ হয় আৰু এটা কনসেপ্ট আছিল ইএমএফৰ কনসেপ্টটো কি আছিল ইএমএফ ওয়াজ বেসিক্যালি potential difference between battery এটাৰ পজিটিভ এন্ড নেগেটিভ তো এইখিনি কথা মনত পেলোৱাৰ পিছত এতিয়া আমি আমাৰ মেইন আলোচনালৈকে আহিম সো আমাৰ মেইন আলোচনাত কি আছিল এটা কন্ডাক্টৰ আছিল PQ L লেংথৰ সেই কন্ডাক্টৰটো আমি ম্যাগনেটিক ফিল্ডত ৰাখিছো বি ম্যাগনেটিক ফিল্ডত আৰু আমি এই পিনে কি কৰাই আছো ইয়াত মুভ কৰাই আছো উইথ আ কনস্ট্যান্ট ভেলোসিটি v হল এতিয়া কন্ডাক্টৰৰ ভিতৰত কি থাকিব ফ্ৰী চাৰ্জ কেৰিয়াৰ থাকিব নরমালি সেই চাৰ্জ কেৰিয়াৰ বিলাক কি হয় ইলেক্ট্ৰন হয় তো আমি ধৰিলো ইয়াতে থকা চাৰ্জ কেৰিয়াৰৰ পৰিমাণ হল স্মল q এতিয়া যেতিয়া তুমি
এই কন্ডাক্টৰটো এই পিনে মুভ কৰাবা ইয়াৰ ভিতৰত যিখিনি চাৰ্জ থাকিব ভিতৰত যিবিলাক ইলেক্ট্ৰনছ থাকিব সেই ইলেক্ট্ৰন বিলাকো কি কৰিব মুভ কৰিব আৰু ম্যাগনেটিক ফিল্ডত ইলেক্ট্ৰন বিলাক যেতিয়া মুভ কৰিব চাৰ্জ বিলাক যেতিয়া মুভ কৰিব সেই চাৰ্জৰ ওপৰত এটা কি পৰিব ফোৰ্স পৰিব আৰু ইতিমধ্যে আমি পাইছো সেই ফোৰ্সখিনি কিমান হয় q b v into sin theta ইয়াতে থিটাৰ ভ্যালু কিমান হ'ব 90 ডিগ্ৰী হ'ব এইপিনে ম্যাগনেটিক ভেলোসিটি আছে এইপিনে ম্যাগনেটিক ফিল্ড আছে সো ভেলোসিটি আৰু ম্যাগনেটিক ফিল্ডৰ মাজৰ ভ্যালু 90 ডিগ্ৰী আৰু sin 90 মানে 1 হ'বনে এখিনি বুজি পাইছা এতিয়া এই ফোৰ্সৰ ডাইৰেকশন কোনপিনে পৰিব চোৱা ফোৰ্সৰ ডাইৰেকশন আমি কেনেকৈ উলিয়াও এইপিনে আমি মানে ম্যাগনেটিক ফিল্ডৰ পিনে আমি টিপ অফ দা ফিংগাৰ ৰাখো আৰু মোশনৰ পিনে আমি কি ৰাখো বুঢ়া আঙুলি ৰাখো বুঢ়া আঙুলি ৰাখিলে পজিটিভ চাৰ্জ বিলাকে কোনপিনে ফোৰ্স পায় তল পিনে ফোৰ্স পায় মানে হাতৰ তলুৱাৰ পিনে ফোৰ্স পায় আৰু নেগেটিভ চাৰ্জ বিলাকে ওপৰ পিনে ফোৰ্স পায় গতিকে ইয়াতে যিবিলাক আমাৰ ইলেক্ট্ৰন থাকিব সেই ইলেক্ট্ৰন বিলাকে কোনপিনে ফোৰ্স ফিল কৰিব ওপৰৰ পিনে ফোৰ্স ফিল কৰিব আৰু ইয়াতে জমা হোৱা ষ্টাৰ্ট হ'ব এইটো পাৰ্ট নেগেটিভ হোৱাৰ লগে লগে কিউ পাৰ্টটো আমাৰ কি হৈ যাব পজিটিভলি চাৰ্জ হৈ যাব তো এইটো পাৰ্ট যেতিয়া পজিটিভ হৈ গৈ থাকিব আৰু এইটো পাৰ্ট নেগেটিভ হৈ গৈ থাকিব তেনেহলে এইটো ডাইৰেকশনত এটা কি সৃষ্টি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ সৃষ্টি হ'ব এতিয়া চোৱা ইলেক্ট্ৰিক ফিল্ডে কি বিচাৰি আছে ইলেক্ট্ৰিক ফিল্ডে বিচাৰি আছে এই পিনে ইলেক্ট্ৰন নাযাও কাৰণ ইলেক্ট্ৰিক ফিল্ডে নেগেটিভ চাৰ্জৰ ওপৰত কোন পিনে ফোৰ্স দিয়ে তাৰ অপোজিট ডাইৰেকশনত ফোৰ্স দিয়ে তো ইলেক্ট্ৰিক ফিল্ডে বিচাৰিব কি যে ইলেক্ট্ৰন বিলাক ওপৰৰ পিনে না হওক ইলেক্ট্ৰন বিলাক তল পিনে যাওক আৰু এইটো ফোৰ্সে কি বিচাৰিব ইলেক্ট্ৰন বিলাক কোন পিনে আহক ওপৰৰ পিনে আহক তো আমি এইখিনি কথাৰ পৰা কি ক'ব পাৰো যে এই ফোৰ্সটোৱে ইলেক্ট্ৰন বিলাকক যে কিউৰ পৰা পি লৈকে লৈ গৈ আছে সেই লৈ যাওতে যিখিনি অৰ্ক কৰিব লগা হৈছে সেই অৰ্কখিনি কাৰ এগেইনষ্টত কৰিব লগা হৈছে ইলেক্ট্ৰিক ফিল্ডৰ এগেইনষ্টত কৰিব লগা হৈছে আৰু ইলেক্ট্ৰিক ফিল্ডৰ এগেইনষ্টত কৰা অৰ্কডানক যদি আমি টোটাল চাৰ্জেৰে ডিভাইড কৰি দিও তেতিয়া আমি কি পাও দুটা পইণ্টৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স পাও এখিনি কথা মনত থাকিল এতিয়া আমি প্ৰথমতে সেই অৰ্কডানখিনি উলিয়াই লও সো যেহেতু কিউৰ পৰা পি লৈকে ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈছে তো ইলেক্ট্ৰন বিলাকৰ কিমানখিনি জায়গা ডিসপ্লেস হৈছে l ডিসটেন্সৰ ডিসপ্লেসমেন্ট হৈছে সো work done is equal to আমি জানো force into displacement তাৰ মানে q b v l ইতিমধ্যে আমি কি পালো কি আমি দেখা পালো যে এই work done খিনি ইলেক্ট্ৰিক ফিল্ডৰ এগেইনষ্টত হৈছে গতিকে আমি যদি q আৰু p ৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স উলিয়াব বিচাৰো আমি কি কৰিব পাৰো সেই যিখিনি work done আছে সেই work done-ক আমি টোটাল চাৰ্জেৰে আমি ডিভাইড কৰি দিব পাৰো এতিয়া আকৌ এই পটেনশিয়াল ডিফাৰেন্সটো কাৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স হৈ আছে চোৱাচোন যেতিয়া ইয়াতে নেগেটিভ ইয়াতে পজিটিভ জমা হৈ গল ইয়াতে আমি যদি এটা তার কানেক্ট কৰি দিও তাৰৰ মাজে কি যাব কারেন্ট যাব তাৰ মানে এই যেটো কন্ডাক্টৰ আছে দিস কন্ডাক্টৰ ইজ নাও বিহেভিং এজ এ ব্যাটারি and this potential difference is basically potential difference between the positive and negative terminal of this battery তো পজিটিভ আৰু নেগেটিভ টার্মিনালৰ মাজৰ যেটো পটেনশিয়াল ডিফাৰেন্স হয় তাকে আমি কি বুলি কও ইএমএফ বুলি কও তো এই পটেনশিয়ালটোক আমি এই পটেনশিয়াল ডিফাৰেন্সটোক আমি বেসিক্যালি কি বুলি ক'ব পাৰি ইএমএফ বুলি ক'ব পাৰি therefore ইএমএফ will be w ৰ জায়গাত w লিখি দিয়া q bv l divided by q q আৰু q ক্যান্সেল হৈ কিমান থাকিব ইএমএফ ইকুৱেল টু bv l তেছবা অকমান আগতে আমি ফেৰাডেছ ল ইউজ কৰি যেটো এক্সপ্ৰেছন পাইছিলো লৰেন্স কনসেপ্ট ইউজ কৰি আমি এক্স্যাক্টলি কি পাইছো সেম এক্সপ্ৰেছন পাইছো যদি এক্সামত তোমাক মোশনাল ইএমএফ এর এক্সপ্রেশন উলিয়াব দিয়ে আর যদি একো মেনশন নকৰে তোমাৰ যেটো ভাল লাগে হেতু মেথডত কৰিবা আইদাৰ ইউজিং ফেৰাডেছ ল অর ইউজিং লরেন্স ফোর্স লগতে আমি এটা আৰু এটা বস্তু পালো যে যেতিয়া এনেকে কন্ডাক্টৰ এটা ম্যাগনেটিক ফিল্ডত মুভ কৰিব তাতে যেটো ইএমএফ ইনডিউস হ'ব সেই ইএমএফ টোৰ পজিটিভ কোন পিনে থাকিব আৰু নেগেটিভ কোন পিনে থাকিব তো কেনে কৰিলে আবাসা ম্যাগনেটিক ফিল্ডৰ পিনে তুমি হাতখন ৰাখিলা মোশনৰ পিনে বুঢ়া আঙুলি ৰাখিলা হাতৰ তলুৱাৰ পিনে যেটো টাৰ্মিনাল থাকিব তাতে কি সৃষ্টি হৈছে পজিটিভ সৃষ্টি হৈছে আৰু অপোজিটটো কি হ'ব নেগেটিভ হ'ব নেক্সট আমি এটা কোৱেশ্চনৰ আনসাৰ কৰিব বিচাৰিছো কোৱেশ্চনটোত কি কৈছে চোৱা কোৱেশ্চনটোত কৈছে যে আমাৰ হাতত এনেকুৱা এটা সার্কুলার রিং এটা আছে
আৰু ইয়াতে কি কৰা হৈছে এটা ৰড এটা এনেকৈ কি কৰা হৈছে কানেক্ট কৰা হৈছে আৰু এই ৰডটো কি কৰিব পাৰে ইয়াতে ফিক্স কৰা আছে ৰিংটোৰ চেণ্টাৰত আৰু এই ৰডটো ইয়াৰ চাৰিওপিনে কি কৰিব পাৰে ঘূৰিব পাৰে ক্লিয়াৰ আৰু ইয়াক এটা ইউনিফৰ্ম মেগনেটিক ফিল্ডত ৰখা হৈছে য'ত নেকি মেগনেটিক ফিল্ডে প্লেন অফ দ্য ৰিঙৰ লগত কিমান এংগেল কৰি আছে 0 ডিগ্ৰী এংগেল কৰি আছে তাৰ মানে এই ৰিংটোৰ যেটো এৰিয়া আছে সেই এৰিয়া ভেক্টৰৰ ডাইৰেকশন আৰু মেগনেটিক ফিল্ডৰ ডাইৰেকশন কি হৈ আছে সেম হৈ আছে এতিয়া যেহেতু এই এটো তুমি কি বুলি কবা এই ৰডটো বাই কণ্ডাক্টৰটো যেহেতু মেগনেটিক ফিল্ডত মুভ কৰি আছে গতিকে ইয়াতে এটা কি ইনডিউস হ'ব এটা ইএমএফ ইনডিউস হ'ব আৰু আমাক সেই ইএমএফটো উলিয়াব দিছে ইয়াৰ লেংথ দিয়া আছে r আৰু ইয়াৰ এঙ্গুলাৰ ভেলোসিটি দিয়া আছে ওমেগা এতিয়া ইয়াতে তুমি ইএমএফ ইজ ইকুৱেল টু BVL এই ফৰ্মুলাটো তুমি ডাইৰেক্ট ইউজ কৰিব নোৱাৰা কিয় ইউজ কৰিব নোৱাৰা সোৱা কাৰণ ইয়াতে এই যিডাল তোমাৰ ৰড আছে সেই ৰডৰ প্ৰতিটো পইণ্টত ভিৰ ভ্যালু কি হ'ব বেলেগ বেলেগ হ'ব আমি জানো যে ভিৰ ভ্যালু ইয়াতে কি হ'ব বেলেগ বেলেগ হ'ব যদি পাহৰিছা মনত পেলোৱা কাৰণ v ইকুৱেল টু বেসিক্যালি কি আছিল r ইনটু ওমেগা যত r মানে হল যেটো আমাৰ পয়েন্ট অফ রোটেশন আছে পয়েন্ট অফ রোটেশনৰ পৰা আমি যেটো পয়েন্টৰ ভেলোসিটি উলিয়াব বিচাৰিছো হেতু পয়েন্টৰ ডিসটেন্স তাৰ মানে তুমি যদি এইটো পয়েন্টৰ ভেলোসিটি উলিয়াব বিচৰা আৰু এইটো পয়েন্টৰ ডিসটেন্স যদি r হয় তেনেহলে ইয়াৰ ভেলোসিটি r ওমেগা হ'ব আৰু এইখিনি ডিসটেন্স যদি r ড্যাশ হয় তেনেহলে এইটো পয়েন্টৰ ভেলোসিটি কিমান হ'ব r ড্যাশ ওমেগা তেনেহলে এই প্ৰবলেমটো আমি কেনেকৈ কৰিম সো ইয়াতে আমি ধুনিয়াকৈ ইন্টিগ্ৰেশনৰ হেল্প লব পাৰো কেনেকৈ হেল্প লব পাৰো আমি ধৰি ললো ইয়াতে এটা পয়েন্ট আছে আৰু ইয়াৰ পৰা এইটো পয়েন্টৰ মাজৰ ডিসটেন্স r তেনেহলে এই পয়েন্টত ৰডটোৰ স্পিড কিমান হ'ব এই পয়েন্টত ৰডটোৰ স্পিড হ'ব v = r ওমেগা হয়নে এতিয়া আমি এই পয়েন্টৰ নিচেই ওচৰত এইটো পয়েন্টক আমি a বুলি কলো আৰু এইটো পয়েন্টৰ নিচেই ওচৰত আমি আৰু এটা পয়েন্ট লৈছো b আৰু a আৰু b ৰ মাজৰ ডিসটেন্স আমি লৈছো খুব কম পৰিমাণৰ ডিসটেন্স লৈছো dr ইমান কম পৰিমাণৰ ডিসটেন্স লৈছো যে মোটামুটি a আৰু b দুইটাতে তোমাৰ ভেলোসিটি কি বুলি ধৰিব পাৰা সেম বুলি ধৰিব পাৰা তেনেহলে what will be the emf between a and b ইয়াতে de মানে কি emf between a and b কিমান হ'ব b ইয়াতে l ৰ জায়গাত কি আহিব dr into v তাৰ মানে b টো আগত লিখো v মানে কিমান হ'ব ওমেগা r তাৰ পিছত কি আহিল dr সো এটো আমি কি উলিয়ালো এখিনি আমি উলিয়ালো a আৰু b ৰ মাজৰ emf was basically potential difference কিন্তু আমি কি উলিয়াব লাগে এইটো পয়েন্ট আৰু এইটো পয়েন্টৰ মাজত potential difference কাৰণ total emf সদায় কি হয় দুটা টার্মিনালৰ মাজত হয় দুটা এন্ডৰ মাজত হয় সেই দুটা এন্ডৰ মাজৰ যদি আমি emf অৰ্থাৎ potential difference উলিয়াব বিচাৰো আমি কি কৰিব লাগিব এইখিনিৰ potential difference প্লাস এইখিনি potential difference প্লাস এইখিনি প্লাস এইখিনি প্লাস এইখিনি এনেকৈ আমি সবতে de potential difference উলিয়াই কেনে emf টো মই potential difference কৈছো বুজাত সুবিধা হ'ব potential difference উলিয়াই গুটেই কেটাক আমি কি কৰি দিব লাগিব এড কৰি দিব লাগিব why we should add কাৰণ আমি জানো যে এনেকুৱা সিচুৱেচনত potential difference কি হৈ যায় এড হৈ গৈ থাকে হেতু আমি কত শিকিছিলো এটো আমি শিকিছিলো যেতিয়া আমি ৰিলেশন বিটুইন emf এন্ড ইন্টারনাল ৰেজিস্ট্যান্স কৰিছিলো তাতে আমি এই কথাখিনি আলোচনা কৰিছিলো ফাইন সো আমাৰ মেইন কথা কি আছিল যে টোটাল emf পোৱাৰ কাৰণে এনেকুৱা সৰু সৰু emf উলিয়াই গুটেই কেটাক যোগ কৰিব লাগিব আৰু এনেকুৱা সিচুৱেচনত এনেকৈ যোগ কৰা কাৰবাৰটো আমি ম্যাথমেটিক্সত কি কৰো ইন্টিগ্ৰেশন কৰো সো আসল কথাটো হল যে ই পোৱাৰ কাৰণে আমি d কি কৰিব লাগিব ইন্টিগ্ৰেশন কৰিব লাগিব তো b আৰু ওমেগা কনস্ট্যান্ট কি থাকিব r dr আৰু ইয়াতে r ৰ ভ্যালু কিমান 0 ইয়াতে r ৰ ভ্যালু ক্যাপিটাল R কাৰণ r টো আমি কি লৈছিলো যে অৰিজিনৰ পৰা ডিসটেন্স তো অৰিজিনৰ পৰা ডিসটেন্স 0 হ'ব আৰু ইয়াতে ডিসটেন্স কিমান হ'ব ক্যাপিটাল R কাৰণ কোৱেশ্চনটোত কোৱা আছে যে ৰেডিয়াস কিমান ক্যাপিটাল R
তেনেহ'লে এটো কিমান আহি যাব b ওমেগা r স্কয়ার বাই 2 সো যদি এনেকুৱা কোৱেশ্চন এক্সামত আহে বা আমাৰ এক্সাৰসাইজটো এনেকুৱা কোৱেশ্চন আছে আমি নেক্সট ভিডিওত আমি অকল নিউমেৰিকেল আলোচনা কৰিম তাত আমি এইটো ফৰ্মুলা ইউজ কৰি কিনে প্ৰবলেম কৰিম তোমালোকৰ নিশ্চয় মনত আছে যেতিয়া আমি লেঞ্জেছ ল পঢ়িছিলো লাষ্ট লেকচাৰটো তেতিয়া এটা কনজাৰভেশ্যন অফ এনাৰ্জিৰ কিছুমান কথা কোৱা হৈছিল আৰু তাতে মই এটা কথা কৈছিলো যে আমি কৰবাত কারেন্ট ইনডিউস কৰোতে যিমানখিনি আমি ওয়ার্ক ডান কৰিব লাগে আমি হিমানখিনি কি পাও ইলেক্ট্ৰিক্যাল এনার্জি আমি পাও যদিহে এনার্জি বেলেগ কোনো জায়গাত নষ্ট নহয় আজি আমি সেই বস্তুটো ম্যাথমেটিক্যালি প্রুফ কৰিম সো কি কৰিছো মোশনাল ইএমএফ যেটো লৈছিলো এক্স্যাক্টলি আমি সেই ফ্ৰেমটো আমি লৈছো এনেকৈ আমাৰ কি আছিল ম্যাগনেটিক ফিল্ড আছিল আৰু ইয়াক আমি কি কৰিছিলো এই পিনে আনি আছিল মনত আছে না অকমান আগতে পঢ়িলো নিশ্চয় মনত আছে এটো আমাৰ কি আছিল PQ এনেকৈ RS আছিল তো এইখিনি লেংথক আমি কিমান লৈছিলো L বুলি লৈছিলো এক্স্যাক্টলি সেম ডায়াগ্ৰাম তো v ভেলোসিটি যেতিয়া তুমি এই পিনে আনি আছিলা তেতিয়া ইয়াতে EMF কিমান সৃষ্টি হৈছিল মনত আছে না BL V আৰু আমি PQ যেটো বাহু আছে PQ বাহুটো ৰেজিস্ট্যান্স R বুলি ধৰিলো আৰু বাকিখিনি ৰেজিস্ট্যান্স নেগলিজিবল বুলি ধৰিলো তেনেহলে গুটেইখিনি ৰেজিস্ট্যান্স টোটাল কিমান হ'ব R এ থাকিব হয়নে তুমি এইটো এই পিনে আনাবা এই পিনে লৈ যোৱা কথা নাই আমাৰ হোল সার্কিটৰ ৰেজিস্ট্যান্স R থাকিব তেনেহলে সার্কিটত কারেন্ট কিমান পাম যেহেতু এটা একটা ক্লোজ সার্কিট ইয়াতে নিশ্চয় কারেন্ট পোৱা যাব কারেন্ট কি হয় E/R is equal to BL V/R আৰু এই কারেন্টৰ ডাইৰেকশন কেনেকুৱা হ'ব মনত আছে এইফালে কি হয় পজিটিভ এইফালে নেগেটিভ গতিকে কারেন্ট এনেকে যাব আৰু ইয়াতে কারেন্টৰ ডাইৰেকশন পিৰ পৰা কিউ লৈকে আহিব ইয়াতে তো নেগেটিভৰ পৰা পজিটিভ লৈকে আহিব কাৰণ ইট ইজ বিহেভিং লাইক এ ব্যাটাৰী আৰু ব্যাটাৰীৰ মাজত কারেন্টৰ ডাইৰেকশন নেগেটিভ টু পজিটিভ হয় এতিয়া চোৱা এটুক যেতিয়া তুমি মুভ কৰাই গৈ থাকিবা ইয়াৰ মাজেদি কারেন্ট গৈ থাকিব তাৰ মানে এটু কি হৈ গল এটু এটা কারেন্ট ক্যারিং কন্ডাক্টৰ হল হুইচ ইন এ ম্যাগনেটিক ফিল্ড আৰু আমি জানো যে কারেন্ট ক্যারিং কন্ডাক্টৰ এটা ম্যাগনেটিক ফিল্ডত যেতিয়া কে তেতিয়া ম্যাগনেটিক ফিল্ডে ইয়াৰ ওপৰত এটা কি দিয়ে ফোর্স দিয়ে কিমানখিনি ফোর্স দিয়ে I L B sin থিটা ইয়াতে sin লিখি লৈছো বাৰু প্ৰথমতে sin থিটা ইয়াতে থিটাৰ ভ্যালু ইয়াতে 90 ডিগ্ৰী এই পিনে V আছে এই পিনে নহয় থিটা কাৰকাৰ মাজৰ এংগেল আছিল L আৰু B ৰ মাজত তো এই পিনে L আছে আৰু এই পিনে B আছে তো ষ্টিল এংগেল কিমান হৈ আছে 90 ডিগ্ৰী হৈ আছে গতিকে ম্যাগনেটিক ফোর্স কিমানখিনি পৰিব IL B তে এই ফোর্সৰ ডাইৰেকশন কেনেকৈ উলিয়াই মনত আছে না আমি হুহাত লব লাগে ম্যাগনেটিক ফিল্ডৰ পিনে দিব লাগে টিপ অফ দা ফিংগাৰ আৰু কারেন্টৰ ডাইৰেকশনত কি থাকিব বুঢ়া আঙুলি থাকিব সো কারেন্ট যেহেতু উল্টা পিনে আছে তল পিনে বুঢ়া আঙুলি থাকিলে আৰু হাতৰ তলুৱাৰ পিনে কি পৰিব ফোর্স পৰিব গতিকে চোৱা ইয়াতে এইখিনি ফোর্সৰ ডাইৰেকশন কোন পিনে হৈ আছে আকৌ চাইডৱা এই পিনে হৈ আছে সো এই পিনে আমাৰ কি হ'ব ডাইৰেকশন অফ দা ফোর্স আৰু এই পিনে হ'বই লাগিব কাৰণ লেঞ্জেছ লৈ কি কৈছিলে লেঞ্জেছ লৈ কৈছিলে যে ইয়াতে যেটো ইএমএফ সৃষ্টি হ'ব বা যেটো কারেন্ট সৃষ্টি হ'ব কারেন্টৰ ডাইৰেকশন এনেকুৱা হ'ব সো দ্যাট ইট অপোজেস দা কজ ইয়াতে এই কারেন্টটো ইনডিউস হোৱাৰ কজ কি আমি এই যেটো PQ আৰ্ম আছে তাক এই পিনে আনি থকাটো গতিকে এইটো কারেন্ট আমাক কি কৰিব বাধা দিব আৰু এক্স্যাক্টলি আমি দেখা পালো আমাক বাধা দিছে এই বাধাখিনি পোৱাৰ পিছতো আমি যদি ইয়াতে এটা কনস্ট্যান্ট ভেলোসিটি মেইনটেইন কৰিব বিচাৰো তেনেহলে আমি বাহিৰৰ পৰা কি কৰিব লাগিব এক্স্যাক্টলি ইমানখিনি ফোর্স ইয়াতে এপ্লাই কৰি থাকিব লাগিব টু মেইনটেইন দা মোশন উই মাস্ট হ্যাভ টু এপ্লাই দিস অ্যামাউন্ট অফ ফোর্স অন দিস আর্ম along this direction ফাইন তেনেহলে আমাৰ পাৱাৰ কিমান খৰচা হ'ব যদি আমি মোশনটো মেইনটেইন কৰিব যাও আমাৰ পাৱাৰ কিমান খৰচা হ'ব পাৱাৰৰ ফৰ্মুলা কি আছিল ফোর্স ইনটু ভেলোসিটি তো আমি কিমানখিনি ফোর্স দিম আমি ইমানখিনি ফোর্সই দিব লাগিব IL B ইনটু ভেলোসিটি এতিয়া I এর ভ্যালু ইয়াৰ পৰা বহাই দিয়া BL V
divided by r into L b v. So এইটো আহি যাব তোমাৰ b square L square v square divided by r. এইটো আমি কি উলিয়ালো? এইটো আমি উলিয়ালো যে ম্যাগনেটিক ফিল্ডত এই pq আৰ্মটোৰ মোশন মেইনটেইন কৰিবলৈ আমি যিমানখিনি পাৱাৰ খৰচ কৰিব লাগিব সেই পাৱাৰৰ এক্সপ্ৰেছন হল। এইখিনিলৈকে আমি বুজি পাইছো। এতিয়া যেহেতু ইয়াৰ মাজেদি কাৰেন্ট গৈ আছে আমি ইয়াৰ পৰা কিমানখিনি পাৱাৰ হিট হিচাপে ডিসিপেটেড হ'ব চ্যাপ্টাৰ 3 শিকিছিলো যে এটা কন্ডাক্টৰৰ মাজেদি যদি কাৰেন্ট গৈ থাকে তেনেহলে P equal to I square R ইমান পৰিমাণৰ পাৱাৰ কি হয় থাৰ্মেল এনাৰ্জি হিচাপে ওলাই যায় হিট হিচাপে ওলাই যায়। গতিকে ইয়াৰ পৰা কিমানখিনি পাৱাৰ ওলাব I square মানে B square L square V square divided by R square into R এইটো R আৰু এইটো R কেনসেল যাব কেনসেল গৈ সোৱা কিমানখিনি পাৱাৰ তোমাৰ হিট হিচাপে ডিসিপেটেড হ'ব V square L square V square by R। তো আমি কি দেখা পালো আমি এটা বহুত ইন্টারেস্টিং কথা দেখা পালো কি দেখা পালো যে আমি যিমানখিনি পাৱাৰ ইয়াতে এপ্লাই কৰিছিলো এক্স্যাক্টলি হিমানখিনি পাৱাৰ আমি কি হিচাপে পাইছো থাৰ্মেল এনাৰ্জি হিচাপে পাইছো হিট হিচাপে আমি পাইছো। ইয়াৰ পৰা কি প্ৰুফ হল যে এই গুটেই কাৰ্ভাৰটোত এই গুটেই যেটো তোমাৰ ইলেক্ট্ৰোমেগনেটিক ইন্ডাকশনৰ যেটো কাৰ্ভাৰ আছে ইয়াতে কি হয় এনাৰ্জিৰ যেটো কনজাৰভেশন ল আছে সেই লটো ভায়োলেট নহয় দিস ল ইজ 100% obeyed। সো আজিৰ কাৰণে এইখিনিয়ে আমি নেক্সট ভিডিঅত ইমোশনাল ইএমএফৰ প্ৰবলেম আমি কৰিম।